জীৱনত যেতিয়ালৈকে সফলতাৰ পথত আগবাঢ়ি গৈ থাকিব তেতিয়ালৈকে আপোনাৰ পিছফালে হাত চাপৰিৰ অভাৱ নহ'ব। কিন্তু যেতিয়া আপুনি এবাৰ বিফল হ'ব তেতিয়া কেতিয়াও আপুনি খামুচি ধৰি থিয় হৈ ৰ'বলৈ এখনো হাত বিচাৰি নাপাব। সেইবাবে সফলতাত আপোনাক কৰা প্ৰশংসাত ইমান ডুব নাযাব আৰু বিপদত ভয় নকৰিব। আপোনাক ওপৰলৈ তুলিবলৈ ঈশ্বৰেই যথেষ্ট। আপুনি শুদ্ধ পথেৰে কৰ্ম কৰি যাওক। যদি চৰিত্ৰৰ মাজত সত্যতা নাই তেন্তে জ্ঞান, অভিজ্ঞতা, গৌৰৱ, শক্তি সকলো অসাৰ। ধুনীয়া কাপোৰ পিন্ধি ভাল মানুহ হ'ব কেতিয়াও নোৱাৰি। আচলতে প্ৰকৃত মানুহ হ'বলৈ সততাৰ প্ৰয়োজন। যেতিয়া হৃদয়ৰ সিদ্ধান্ত আৰু মগজুৰ সিদ্ধান্তৰ মাজত কোনো এটা সিদ্ধান্ত ক'ব লগা হয় তেতিয়া আপুনি হৃদয়ৰ সিদ্ধান্তক মানি ল'ব। কাৰণ এজন হৃদয়বান মানুহ এজন বুদ্ধিমান মানুহতকৈ বহুত ভাল। এজন বুদ্ধিমান ব্যক্তিয়ে বুদ্ধিৰে ভাল বা বেয়া দুয়োটা কামেই কৰিব পাৰে, কিন্তু হৃদয়বান লোকে মাথো ভাল কামহে কৰিব। কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফল পোৱা যায়। ভগৱানে যেতিয়া কাৰোবাৰ মংগল কামনা কৰে তেতিয়া তেওঁক কিছুদিন পৰীক্ষাত ৰাখে। যিয়েই এই বিষয়টো ইতিবাচকভাৱে গ্ৰহণ কৰে ভগৱান তেওঁৰ ওপৰতহে সন্তুষ্ট হয় আৰু তেওঁৱেই বিজয় হয়, আৰু যিয়েই ভগৱানৰ পৰীক্ষাৰ ওপৰত শুভ আৰু নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভগৱানে তেওঁৰ ওপৰত অসন্তুষ্ট হয় আৰু তেওঁৱেই ব্যৰ্থ হয়। ভাল সময়ত ভগৱানক স্মৰণ কৰক, তেতিয়া তেওঁ আপোনাক বিপদৰ সময়ত নিশ্চয় সহায় কৰিব। জানি লওক আপুনি যি নাপায় সেয়া আপোনাৰ নহয়। যিয়ে আপোনাক বিপথে পৰিচালিত কৰে সেইটোৱে আপোনাক কেতিয়াও সত্যৰ ওচৰলৈ লৈ নাযায়, আৰু যিয়ে আপোনাক ভাল কামত সহায় কৰে তেওঁৱেই আপোনাক কেতিয়াও বিপথে পৰিচালিত নকৰে। মনত ৰাখিব, দৃঢ় বিশ্বাস আৰু অদম্য কামেই আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ মূল অস্ত্ৰ। দুখ, কষ্ট আৰু সংগ্ৰামৰ মাজেৰে সমৃদ্ধি আহে আৰু বেয়া সময়ৰ পিছত ভাল সময় আহে। প্ৰতিটো দুখৰ মাজত নিহিত হৈ থাকে সুখ। কোন কাষত থাকিল আৰু কোন নাথাকিল সেইবোৰ ভাবি চিন্তি নাথাকিব। নিজক গুৰুত্ব দিয়ক। কিছুমান মুখ আৰু মুখৰ ওপৰত পিন্ধি থকা মুখাখন চিনি পাবলৈ শিকক। ক্ৰমান্বয়ে আপোনাৰ জীৱনত যিবোৰ বস্তুৱে আপোনাক আৱেগিক অশান্তি সৃষ্টি কৰে সেইবোৰৰ গুৰুত্ব কমাই দিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।